নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠা বা লাড়ু আপোনালোকে যি কয় ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে কম সময়ত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই এবাটি গুড় লৈছোঁ, এবাটি নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াত আপোনালোকে মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ, কেঁচা নাৰিকলৰ গুড়িও ল'ব পাৰে। ইয়াত মই 2 চামুচ জোখত পানী দি লৈছোঁ। আপোনালোকে যদি কেঁচা নাৰিকলৰ গুড়ি লয় তেতিয়া পানীটো দিব নালাগে। মই শুকান লৈছোঁ, ইয়াত 2 চামুচ জোখত পানী দি লৈছোঁ। বেছিও পানী নিদিব আৰু কেঁচা দিলে পানীটো দিব নালাগে। এইদৰে ভালদৰে সানি ল'ব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে এইদৰে গুড়ৰ সৈতে এইদৰে সানি ল'লোঁ। এতিয়া এইখিনি ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। গুড় আৰু নাৰিকলখিনি এইটো জোখত হৈ যাব। এতিয়া মই একেটা বাতিৰে এবাটি আটা লৈছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিম। 2 চামুচ বগা তিল দি লৈছোঁ। থাকিলে দিব, বহুত বেছি সোৱাদ লগা হয়। অলপ ইলাচি গুড়ি দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মঠি ল'ম। মই গাখীৰৰ লৈছোঁ, গাখীৰেৰে মঠিম। আপোনালোকে গাখীৰ থাকিলে গাখীৰ ল'ব আৰু নাথাকিলে পানীৰে মঠিলেও হৈ যাব। কম কমকৈ দি যিখিনি লাগে সেইদৰে মঠি যাব। এইদৰে কম কমকৈ গাখীৰখিনি দি এইখিনি আপোনালোকে আটা মঠিলে যিদৰে হয় সেইদৰে ৰেডি কৰি ল'ব। গাখীৰ আপোনালোকে কিমানখিনি লাগে সেইখিনি আপোনালোকে কম কমকৈ দিলেই গম পাই যাব। এইখিনি এইদৰে মুঠি ৰেডি কৰি ল'ব। এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই হাতটো অলপ ধুই ল'ম। এতিয়া মই মই লাড্ডুৰ দৰে বনাম। এইটো জোখত হৈ যাব। দেখিছেনে? এটা হৈয়ে গ'ল। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। দুটা হৈ গ'ল। এইদৰে গোটেইখিনি লাড্ডুৰ দৰে মই বনাই ৰেডি কৰি ল'ম। দেখিছেনে? মই 3টা এইদৰে ৰেডি কৰিলোঁ। এইদৰে মই গোটেইখিনি ৰেডি কৰিলোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি সামান্য গৰম কৰি ল'ব, বেছি গৰম নকৰিব। এতিয়া মই এইদৰে লাড্ডুকেইটা দি যাম। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এইদৰে মই গোটেইখিনি দি দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰখাই এইদৰে অলপ সময় থৈ দিম। 2 মিনিট সময় এইদৰে থৈ দিব লাগে। এইদৰে 2 মিনিট সময় থৈ এইদৰে মই লৰাই লৈছোঁ। দেখিছেনে? এইদৰে লৰাই ল'ব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। কেৱল আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে মই লুটিয়াই লৈছোঁ। ল' ফ্লেমত আপোনালোকে ইলুটি-শিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজি ল'ব। যেতিয়া এইকেইটা মোৰ হৈছে, 2 মিনিট আগত আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব। তেতিয়া ৰিফাইনটো বেছি ভিতৰলৈ সোমাই নাযায়। দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া মই নমাই লওঁ।
এতিয়া মই 2 নম্বৰ বাৰো একেদৰে ভাজি ল'ম। এইদৰে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এয়া মোৰ দ্বিতীয়বাৰো এইদৰে ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া। মই এইদৰে প্লেটত উলিয়াই ল'লোঁ। এতিয়া মই আপোনালোকক দেখাই দিছোঁ। একেবাৰে মচমচীয়া হৈছে, ভিতৰটো কোমল। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।